মোৰ বেয়া দিন আহিব বুলি অসমৰ বহুত মানুহ লাষ্ট 25 বছৰ ভগৱানক খাটি আছে যে হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহক, কিন্তু ভাল দিন আহক বুলি খাটা মানুহো বহুত আছে। অন্য এইটো আজি কিবা নতুন কথা নেকি যে হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহক বুলি কিমান কৰি আছে 2001ৰ পৰা আহাতো নাই। কাৰণ মোৰ ভাল দিন আহক বুলি কোৱা মানুহ বহুত আছে যে যিমান মানুহে অৰুণোদয় পায়, যিমান মানুহে আজি মোৰ পৰা সহায় পাইছে 5 বছৰত, সিহঁতৰ শক্তিটো বেছি আছে নে বেয়া পোৱা মানুহৰ শক্তিটো বেছি আছে? হয়নে নহয়? আৰু মই 25 বছৰ ৰাজনীতি কৰিলো, আজিলৈকেতো কোনো মানুহে মোক ক'তো গালি দিয়া নাই। এইমাত্ৰ মই গোৱালপাৰাত গৈছিলো হাছিলা বিলত, যাক এভিকশ্যন কৰিছো সিও মোৰ লগত আহি চেলফি উঠি গৈছে। কাৰণ সকলোৱে জানে যে মোৰ মনটো চিধা আছে, কোনো তাত বেয়া চিন্তা নাই, ৰাইজৰ ভাল কথাই আমি কৰো। সেইকাৰণে এভিকশ্যন হোৱা মানুহে এইমাত্ৰ মোক গামোচা পিন্ধাই দিছে যে ছাৰ আপুনি খেদিলেও আপত্তি নাই। তাতকৈ আৰু কিমান লাগিব ৰাইজৰ আশীৰ্বাদ? ধুবুৰীৰ ৰাইজক এটাই মোৰ মেছেজ যে চৰকাৰ আপোনালোকৰ লগত আছে, কিন্তু সকলোৱে নিয়ম নীতি আইন কানুন মানি চলক। এতিয়া যেনেকে ধুবুৰী টাউনত বহুত হোটেলত গৰু মাংস বিক্ৰী হয়, আইনে এলাও নকৰে। ধুবুৰী গুৰুদ্বাৰা আছে, উইদিন 5 কিলোমিটাৰ মন্দিৰ আছে, উইদিন 5 কিলোমিটাৰ গৰু মাংস মানুহে খাব নোৱাৰে। এতিয়া আমি বিচাৰিম যে দোকানীসকলে নিজে বিক্ৰী কৰা বন্ধ কৰক, নহলে আকৌ পুলিচ যাব লাগিব। সেইকাৰণে ৰাইজে সহযোগিতা কৰিলে পুলিচ বা মুখ্যমন্ত্ৰীৰ ইমান দৰকাৰ নাই। ৰাইজে খালি আইন